ঈদৰ দিনাখন 11 এপ্ৰিল তাৰিখত ঈদৰ দিনতে সেইদিনাখন আমাৰ ঈদ আছিল তো মোৰ নিজ ভাতৃ মুশ্বাৰফ হুছেইন তেওঁ অনুমান 3টা মান বজাত দেখা পাইছে মানুহে অঞ্চলৰ মানুহে বা সামুপাৰাৰ মানুহে তো তাৰ পিছত আৰু তেওঁ তাৰ ঘৰলৈ উভতা নাই তো উভতি নোযোৱাৰ পিছত আমি পৰিয়ালৰ লোকে আমাৰ আত্মীয় তথা আমাৰ আলহীৰ ঘৰত খা খবৰ লৈ থাকোতে আজি 2 দিন পাৰ হ'ল তো ইতিমধ্যে আমি সকলো আলহী ঘৰ তথা আত্মীয় স্বজনৰ ঘৰত বিচাৰি নোপোৱাত তো আমি আজি বক থানাৰ আৰক্ষী এটা নিৰুদ্দেশ এজাহাৰ এটা দাখিল কৰিছোঁ তো তেওঁ মোৰ ভাইটি মুশ্বাৰফ হুছেইনে অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত তো যদি কোনোবাই মোৰ ভাইটি মুশ্বাৰফ হুছেইনক দেখা পায় ক'ৰবাত তো আমাৰ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁ পিন্ধি আছিল আপোনাৰ হাফ পেণ্ট আৰু টি চাৰ্ট হাফ পেণ্টটো কলা আৰু টি চাৰ্টটো বগা তো অসমবাসী ৰাইজৰ ওচৰত আমি পৰিয়াল তৰফৰ পৰা অনুৰোধ কৰিছোঁ যদি মুশ্বাৰফ হুছেইনক যদি আপোনালোকে লগ পায় তো আমাৰ কণ্টেক্ট নম্বৰত বা যোগাযোগ কৰা নম্বৰত আমাক এটা ফোন কল দিবলৈ আমি আমাৰ পৰিয়াল তৰফৰ পৰা আহ্বান জনাইছোঁ তেওঁ আচলতে খুব শান্ত ল'ৰা কাৰো লগত মাত নামাতে কোনোবাই যদি যাচিও কথা কয় তেওঁ কিন্তু তেওঁলোকক কিন্তু সঁহাৰি নিদিয়ে তো নাজানো এতিয়া কি হৈছে ভাইটিটো কিন্তু বহুত শান্ত ল'ৰা কাৰো লগত কাজিয়া নকৰে কিন্তু ঈদৰ দিনাখন 11 এপ্ৰিল তাৰিখত ঈদৰ দিনতে সেইদিনাখন আমাৰ ঈদ আছিল তো মোৰ নিজ ভাতৃ মুশ্বাৰফ হুছেইন তেওঁ অনুমান 3টা মান বজাত দেখা পাইছে মানুহে অঞ্চলৰ মানুহে বা সামুপাৰাৰ মানুহে তো তাৰ পিছত আৰু তেওঁ তাৰ ঘৰলৈ উভতা নাই তো উভতি নোযোৱাৰ পিছত আমি পৰিয়ালৰ লোকে আমাৰ আত্মীয় তথা আমাৰ আলহীৰ ঘৰত খা খবৰ লৈ থাকোতে আজি 2 দিন পাৰ হ'ল তো ইতিমধ্যে আমি সকলো আলহী ঘৰ তথা আত্মীয় স্বজনৰ ঘৰত বিচাৰি নোপোৱাত তো আমি আজি বক থানাৰ আৰক্ষী এটা নিৰুদ্দেশ এজাহাৰ এটা দাখিল কৰিছোঁ তো তেওঁ মোৰ ভাইটি মুশ্বাৰফ হুছেইনে অলপ মানসিকভাৱে বিকাৰগ্ৰস্ত তো যদি কোনোবাই মোৰ ভাইটি মুশ্বাৰফ হুছেইনক দেখা পায় ক'ৰবাত তো আমাৰ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁ পিন্ধি আছিল আপোনাৰ হাফ পেণ্ট আৰু টি চাৰ্ট হাফ পেণ্টটো কলা আৰু টি চাৰ্টটো বগা তো অসমবাসী ৰাইজৰ ওচৰত আমি পৰিয়াল তৰফৰ পৰা অনুৰোধ কৰিছোঁ যদি মুশ্বাৰফ হুছেইনক যদি আপোনালোকে লগ পায় তো আমাৰ কণ্টেক্ট নম্বৰত বা যোগাযোগ কৰা নম্বৰত আমাক এটা ফোন কল দিবলৈ আমি আমাৰ পৰিয়াল তৰফৰ পৰা আহ্বান জনাইছোঁ তেওঁ আচলতে খুব শান্ত ল'ৰা কাৰো লগত মাত নামাতে কোনোবাই যদি যাচিও কথা কয় তেওঁ কিন্তু তেওঁলোকক কিন্তু সঁহাৰি নিদিয়ে তো নাজানো এতিয়া কি হৈছে ভাইটিটো কিন্তু বহুত শান্ত ল'ৰা কাৰো লগত কাজিয়া নকৰে কিন্তু অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিখালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা powered by Data Mission